গৰমত আপুনি ডিউটি কৰি আছে, ৰাইজৰ কাৰণে সেৱা কৰি আছে, ভাল লাগিছে। আমি অলপমান আপোনাক আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ধুবুৰী প্ৰেছ ক্লাবৰ পৰা মানে আজি পানীৰ দাম চলি আছে। ধুবুৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা আপোনালোকে যথেষ্ট কষ্ট কৰি আছে, ধন্যবাদ তাৰ কাৰণে। আমি অলপমান সহায় সহায় কৰিছোঁ পৰা যিহেতু আপোনালোকে খুব কষ্ট কৰি আছে, আমি অলপ সহায় সহায় নিউজত পাইছোঁ ডিবি সিং ডাঙৰীয়াই এইটো ভাল পদক্ষেপ লৈছে যে এই পুলিচৰ মানুহখিনি যিখিনি কাম কৰে, জনহিতকৰ সেৱা কৰি আছে, সিহঁতে দিনে ৰাতিয়ে কাম কৰি আছে। এটা ডিউটি শেষ হোৱাৰ পিছত আৰু এটা ডিউটি আৰু যদি কাম কৰে, কিন্তু সিহঁতে এনেকুৱা কিছুমান ঠাইত সিহঁতে সেৱা কৰি থাকে য'ত সিহঁতে পানীৰ ৰ'দৰ বহুত চাপ পাই আছে। সিহঁতে ৰ'দৰ প্ৰেছাৰত সিহঁতে থাকিব পৰা নাই, পানীৰ ব্যৱস্থা নাই। সেইকাৰণে আজি আমি এই ধুবুৰী প্ৰেছ ক্লাবৰ পৰা আমাৰ সিদ্ধান্ত লৈছোঁ যে এই পানী আমি গোটেই আজি পুলিচ পাৰ্চনেলবিলাক যিবিলাক ডিউটিত অৱস্থা কৰ্তব্যৰত পুলিচসকলক আমি আজি পানী যোগান ধৰিম। সেইকাৰণে আমি আজি ওলাইছিলোঁ। আজি গোটেই পইণ্ট আমি ঘূৰিলোঁ। গোটেই আপুনি পাৰ্কৰ পৰা আৰম্ভ কৰি ধুবুৰী বি এন কলেজ পাৰ হৈ নয়া মছজিদ পৰা ঝগড়াৰ পৰা হৈ আমি আহিলোঁ ইয়াতে। আৰু গোটেইখিনি যিখিনি ঠাইত পইণ্টত আমাৰ আৰক্ষী জোৱানবিলাক ডিউটি আছে, সকলোকে আমি পানীৰ ব্যৱস্থা কৰি দি আহিছোঁ। আজি সকলোকে আমি পানীৰ যোগান ধৰিছোঁ। গতিকে সিহঁতেও আপ্লুত হৈছে, আমিও এই পুলিচসকলক যাতে আৰু ভালকৈ কাম কৰিব পাৰে, জনহিতকৰ সেৱা কৰিব পাৰে। আৰু পুলিচতে যেনেকুৱা ডিউটি কৰে, দিন ৰাত 24 ঘণ্টা ডিউটিৰ কাৰণে নিয়োজিত হৈ থাকে সিহঁতে, এইটো পানীখিনি পোৱাৰ পিছত তেখেতে অলপ হ'লেও এটা সকাহ পাব। নেক্সট আমি আৰু পদক্ষেপ ল'ম, আৰু চেষ্টা কৰিম যাতে আৰু বহলভাৱে আমি সকলোকে দিব পাৰোঁ। সেই চেষ্টা আমি কৰিম। এইখিনিয়ে মই কৈছোঁ। আৰু লগতে মই ধুবুৰী ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে যাতে আমাৰ এই পানী যোগান ব্যৱস্থা যাতে সঁহাৰি জনায়, তেওঁলোকে যদি ইয়াৰে আগুৱাই আহে তেতিয়া আমাৰ আৰু সুবিধা হ'ব। আমি সকলোকে সহায় কৰিব পাৰিম। যিটো গোলকীয় উষ্ণতা যিটো বাঢ়ি গৈ আছে, ইমান ডিগ্ৰী, এতিয়া ৰাতিপুৱা উঠিয়ে 30 ডিগ্ৰী পোৱা যায়, অলপ পিছত 30, 35, 37, 38, 39লৈকে উঠি আছে। মানুহ থাকিব নোৱাৰা হৈছে, টিকিব নোৱাৰা হৈছে গৰমত। অলপ খোজকাঢ়ি গ'লে মানুহ হয়ৰাণ হৈ গৈ আছে। মানুহৰ মৃত্যুমুখত পৰিব। এনেকুৱা যদি আজি 4-5 দিন যদি এনেকুৱা অৱস্থা হয়, মানুহে হঠাৎ মৃত্যুমুখত পৰিব, মানুহ মৃত্যু হৈ যাব সম্ভাৱনা আছে। আৰু বহুত ৰোগৰো সম্ভাৱনা আছে। ইয়াতে মানুহে বহুত ধৰণৰ ৰোগত আক্ৰান্ত হ'ব, ডায়েৰিয়া হওক, কলেৰা হওক, বিভিন্ন ধৰণৰ ৰোগ হঠাৎ আক্ৰমণ হৈ যায়। হস্পিটেলত ঠাই নাই। সেইদিনা আমি খবৰ লৈছোঁ যে হস্পিটেলত জেগা নাই, চব গোটেই ৰাতি সিহঁতে চেলাইন দি আছে। মানে এইবিলাক চব ডায়েৰিয়া পেচেণ্ট, হেৰি পেচেণ্ট, এনেকুৱা এটা অৱস্থা হৈছে।